অভিলাষৰ লগত কৰ্ম মহাসভালৈ আহি আছোঁ। এটা আণ্ডাৰ কনষ্ট্ৰাকশ্যনত থকা কেঁচা ৰাস্তাৰে দেৰগাঁও সমষ্টি পৰে বুলি কৈছে ছাৰে। ঠাইডোখৰ যথেষ্ট ভাল লাগিছে, যদিও ৰাস্তাটো বেয়া, কিন্তু এই ৰাস্তাৰ কাষে কাষে যে দেখিছে বগা বগা খুঁটাবিলাক, ইয়াত মানে চাকি জ্বলাই, সঁচাকৈ বহুত ভাল লাগিছে। ছাৰে বাইক পাৰ্ক কৰি ল'লে তাতে। মই যাম এতিয়া সেইডোখৰলৈ। আহিছোঁ এপাক চাবলৈ, কেনেকুৱা লাগে অনুভৱটো পিছত জনাম। ঠিক আছে। তাতে আমাৰ পুৰণি ষ্টুডেণ্ট এজনীক পালোঁ। এইডোখৰ ঠাইডোখৰ কি? নপমোৱা। অ'কে। এখিনি উদ্যমী মানুহৰ সৎ মনোভাৱেৰে সৃষ্টি কৰা ঠাইডোখৰ সঁচাকৈ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈ পৰিল। ঠাইডোখৰত যেন নতুন প্ৰাণ পাই উঠিল। সঁচাই ভাল লাগিল। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোকে সৃষ্টি কৰা এই অপূৰ্ব সুন্দৰ কৰ্মৰাজি। লগতে ইয়াত যেন বিচাৰি পালোঁ এক নতুন প্ৰাণ, সকলো মানুহকে যেন একত্ৰিত কৰাৰ এক নতুন প্ৰয়াস। সঁচাকৈ সেইসকল মহান ব্যক্তিলৈ সশ্ৰদ্ধ প্ৰণিপাত আমাৰ তৰফৰ পৰা। আহি পালোঁ পতাকা উত্তোলনৰ ঠাই। এইডোখৰ ঠাইতে পতাকা উত্তোলন হৈছিলে খুব সম্ভৱ, আৰু অৱশ্যে হয়েই, দেখিছেই ঠাইডোখৰ কেনেকৈ ডেক'ৰেট কৰা হৈছে। ইয়াতে পতাকা উত্তোলন হৈছিল, যিটো দিনত মই উপস্থিত নাছিলোঁ অৱশ্যে। ক্ষীৰোদ ভাই, আচ্ছা। পলমকৈ হ'লেও খবৰ পাই আহি স্মৃতিৰ পেৰাত ধৰি ৰাখিবলৈ এই ঠাইডোখৰত আহি উপস্থিত হ'লোহি। কি এক অপূৰ্ব সুন্দৰ সৃষ্টি চাওকচোন। এই গেটখনৰ মাজেৰে এপাক সোমাই যাওঁ যেন নামঘৰত গৈ মূৰ দুৱাম, কিন্তু দুৰ্ভাগ্য লং পেণ্ট পিন্ধি আহিলোঁ, হয়তো আমাক পাৰ্মিশ্যন নিদিব। তথাপিও গৈ আছোঁ বাৰু ভিতৰলৈ, কি হয় দেখা যাওক। ভিতৰত গৈ পালে নিশ্চয় তাৰ ফলাফল গম পাম, কি আমাক দিব নে আচলতে নিদিব। ইতিমধ্যে মানুহৰ ভিৰ যথেষ্ট হৈ পৰিছে দেখিছোঁ, আৰু ইয়াত সম্ভৱ এতিয়া তেওঁলোকৰ মহাপ্ৰভুজনক আগবঢ়াই নিবগৈ চাগে। গতিকে সেইডোখৰ ঠাইলৈকে এবাৰ গৈ চাওঁ, তেওঁলোকক সুধি চাওঁ, পাৰ্মিশ্যন লৈ চাওঁ, আমাক নামঘৰলৈ যাবলৈ দিব নে নিদিয়ে। ভবাটোৱে হ'ল, সুধিছিলোঁ নামঘৰৰ ভিতৰলৈ যাবলৈ দিব নেকি, কিন্তু জানি শুনিও যেন ভুল কৰিবলৈ ওলাইছোঁ। তথাপিও সুধি চাই গম পালোঁ যে আমাক অনুমতি প্ৰদান কৰা নহ'ব। সেয়েহে মই কাষে কাষে ইয়াৰ বাহিৰৰ পৰাই, মানে নামঘৰৰ বাহিৰৰ পৰাই যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে মোৰ আপোনালোকক দেখুওৱাতকৈ মই নিজৰ স্মৃতিৰ পেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰিম। সেয়েহে প্ৰভুক মঞ্চলৈ আগবঢ়াই নিয়া মুহূৰ্তত মই লগ পালোঁ অন্য এজন বৈষ্ণৱক। তেখেতৰ পৰা জানি লওঁচোন অলপ। সত্ৰাধিকাৰ প্ৰভুৰ বহা সোমবাৰৰ পৰা আৰম্ভ হৈছে। হয়, এইডোখৰ চাগে প্ৰথম এয়া প্ৰথম হৈছে ইয়াত। হয় হয়। আমাৰ গোলাঘাটৰো আৰু যোৰহাটৰো বহুতখিনি মানে গাঁও অধীনত মানে হেৰি কৰি কামখিনি কৰা হৈছে। হয় হয়। গুৰুজনাৰ সৃষ্টি খোলবাদ্যৰে প্ৰভুজনক আগবঢ়াই অনা হৈছে। দেখা গ'ল এক বিৰল দৃশ্য। মোৰ মনত নপৰে আগতে যেন ক'ৰবাত দেখিছিলোঁ এনেকুৱাবিলাক। সেয়েহে এটা বেলেগ অভিজ্ঞতা ল'বলৈ সঁচাকৈ আহি পালোঁহি এটা নতুন স্থলী। আমাৰ বৈষ্ণৱ ধৰ্মৰ সভাপতি ফাগুন আৰু এই ভকতপ্ৰাণ ৰাইজসকল, আজি মানে এই মহান ধৰ্ম সভা আজি প্ৰায় 1.5 বছৰ দিনে আমি যুৱকসকলৰ প্ৰচেষ্টাত পীতাম্বৰদেৱ গোস্বামী মুখ্য তেখেতৰ লগত কথা পাতি আলোচনা কৰিছোঁ যে সমাজখন আমি কেনেকৈ এক হ'ব পাৰোঁ। আৰু নামঘৰ ভাগ বা খেল ভাগ, একেটা নামঘৰতে 2-3টা খেল হৈছে। সেইবাবে আমি যুৱকসকলক মই চকুৱে দেখি থকাটো আৰু কাণে শুনি থকাটো মই ক'ব বিচাৰিছোঁ, আমি সমাজখন এক হওক আৰু একেভাগ নামঘৰতে এটা খেল হওক, সেইবাবে আমি চিন্তা চৰ্চা কৰি এই সভাখন আয়োজন কৰিছিলোঁ। যুৱচামৰ ওপৰত কিছু বেয়া প্ৰভাৱ দেখা পোৱা যায়, গতিকে সেই বস্তুখিনি আমাৰ আঁতৰ কৰি আমি ধৰ্মৰ পথত লৈ আগবাঢ়ি অহাৰ আমাৰ মূল উদ্দেশ্য। বহুত ভাল লাগিলে আপোনাক লগ পাই, ধন্যবাদ। উদ্দেশ্য যেতিয়া মহান হয়, কৰ্ম সদায় সফল হয়। ক'ৰবাত শুনিছিলোঁ আৰু নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা বুজি পাইছিলোঁ। আহি পালোঁ ভোজনস্থলী, মানুহৰ যথেষ্ট সমাগম ইয়াত, আৰু দেখিলোঁ কোনোবা এগৰাকী চিনাকী মহিলা। এতিয়া আপোনাৰ এনেকুৱা ব্যস্ত হৈছে, নিজৰ কিটচেন আৰু ইয়াৰ মাজত পাৰ্থক্যটো কি পাইছে? মানে আপুনি ঘৰৰ এটা সৰু মজিয়াত কাম কৰি থাকে, এখন এটা ডাঙৰ মজিয়া পাইছে, কেনেকৈ? ডাঙৰ মজিয়াটো পাই ভাল লাগিছে আৰু যেনিবা বহুত মানুহ লগো পাইছোঁ আমাৰ। ৰ'ব
অকল স্পিৰিচুৱেল মানে আধ্যাত্মিকতাতে লাগি থাকিলে আমাৰ এণ্টাৰটেইনমেণ্টখিনি থাকি যাব ৰ'ব কেমেৰাত কেটচ কৰিছোঁ এটা এক্সেপশ্যনেল দৃশ্য আপোনাক ক'তো দেখা নাই আনকালে ক'ৰ পৰা আহিলে আপুনি মই হেৰি সৰুকচাৰ পৰা আহিছোঁ সৰুকচাৰ পৰা আহিছে দিয়কচোন আপোনাৰ নাম বকলি খোৱা বৰা অঁ ধুনীয়া লাগিছে ভাল লাগিলে আপোনাৰ নামটো শুনি এণ্টাৰটেইনমেণ্ট ল'ম বুলি কৈছিলোঁ যেতিয়া আপোনালোকক দেখুৱাই লওঁচোন অলপমান কি নাম ৱাও এক্সেলেণ্ট আৰু এবাৰ মজা সেই যে তাহানি ল'ৰালিৰ কালত মাৰ আঙুলিত ধৰি আপত্তি কৰা মুহূৰ্তবোৰ গাড়ীত উঠিম ঘোঁৰাত উঠিম ইত্যাদিবোৰ আহি পেলাই যেন ইয়াত ৰোমন্থন কৰিছেহি সঁচাই এটা এক্সেপশ্যনেল ফিলিংছ অ' ছাৰ হয় কওক কেনেকুৱা লাগিলে আজি ভাল লাগিলে বহুত মানুহ লগ পালোঁ হয় আৰু এনেকুৱা এখন ধৰ্ম বা আগতে দেখাও নাই সঁচাকৈ প্ৰথম আহিছোঁ হয় বহুত ভাল লাগিলে হয় বজাৰখনৰ মাজেৰে আহি লগ পালোঁ হেৰাই যোৱা শৈশৱটো মনত পৰিল সেই সোণালী দিনবোৰ কিন্তু এই ঠাইডোখৰলৈ আহি যেন পুনৰ মনটো বিষাদেৰে আচ্ছন্ন কৰি পেলালে এতিয়াও ন্যায় নোপোৱা জুবিনদাৰ এই ছবিখনে পুনৰবাৰ আকৌ সেমেকাই দিলে মনটো সঁচাকৈ হেৰাই গ'ল আমাৰ প্ৰাণৰ জুবিনদা আমাৰ মাজৰ পৰা ভাবিবই নোৱাৰি ইফালে দেখিলোঁ বিভিন্ন ধৰণৰ মূৰ্তি কি অপূৰ্ব সৃষ্টি এই শৰাইবোৰ আপুনি নিজে বনাই নেকি হয় নিজে বনাওঁ অঁ এখনত কেনেকৈ দিছে এখনত 1500 1600 এনেকৈ আছে হয় ঘাঁহ এনচিখন এই গাঁও যিখন 1500 এই মোৰ ষ্টুডেণ্ট এজন জনসমাগমেৰে পূৰ্ণ সভাখনৰ পৰা বেছি দেৰি নৰখি ওলাই আহিলোঁ দেখিলোঁ ইয়াত ভগৱান শ্ৰীকৃষ্ণক বেলেগ ৰূপত প্ৰতিষ্ঠা কৰা হৈছে এই গেটখনেদি সোমাই গৈ অতীতক ৰোমন্থন কৰিবলৈ মন গ'ল সেয়েহে আগবাঢ়ি গ'লোঁ অকণো পলম নকৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখিলোঁ দেখিলোঁ সেই ৰিক্সাত উঠা দিনকেইটা মনত পৰিল সেই পুৰণি ঘৰখন য'ত আমি মামাৰ ঘৰত দেখিছিলোঁ চালনী খৰাহী ইত্যাদিবিলাক বহুত হেৰাই যোৱা বস্তু চেপাটো দেখিয়ে মনত পৰিছে দেউতালৈ মনত পৰিছে চালনীখন যিখন চালনীৰে ধান চলা হৈছিল আৰু সেই দিনকেইটা মায়ে চোতালত তাত লগোৱা দিন য'ত উঘা আৰু যঁতৰ ইত্যাদিবিলাক আছিলে ইফালে কুঁহিয়াৰ পেৰাশালখন মনত নপৰাকৈ নাথাকিল লগতে দেখিলোঁ হেৰাই যোৱা আমাৰ একেবাৰে চকুৰ আগৰ পৰা হেৰাই যোৱা গৰু গাড়ীখন আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৱেদি পাৰ হৈ যোৱা গৰু গাড়ীখনলৈ মনত পৰি গ'ল এইটোতো দেখিয়ে মনত পৰিছে চাগে ধান থোৱা মেৰটো মনত পৰিছেনে বাৰু এই গোহালিটো আৰু পাৰ চৰাইৰ গঁৰালকেইটালৈ লগতে গৰুৱে যে ঘাঁহ খাই সেই ঘোঁৰাটোলৈ বিশেষকৈ ক'ত গ'ল বাৰু এই খেৰৰ মেজিটো আমাৰ মাজৰ পৰা যেন সকলোবোৰ হেৰাই গ'ল একেবাৰেই দেখা নাই তথাপিও স্মৃতিৰ পটত ধৰি ৰাখিবলৈ পুনৰবাৰ চেষ্টা কৰিলোঁ মনত যেন সদায় পেলাম সেই হেৰাই যোৱা মুহূৰ্তবোৰ সেই হেৰাই যোৱা দিনবোৰ বিচাৰি পামনে বাৰু পুনৰ নাজানো তথাপিও ব্যাহত ৰাখিছোঁ চেষ্টা অলপো ক্ৰুটি কৰা নাই ধৰি ৰখাত নাজানো কিমান দূৰ সফল হওঁ সকলোবোৰ মনত পেলাই পুৰণি দলংখনেৰে পুনৰ উভতি আহিলোঁ সেই বাস্তৱ জগতখনলৈ য'ত যান্ত্ৰিকতাৰ প্ৰভাৱত পাহৰি যাওঁ সোণালী দিনবোৰ